স্যার এই পিং পং গৰাকীক অলপ বহি থাকিব দিব পিং পং গৰাকীক বহি থাকিব দিব স্যার বেলেগৰো জপিয়াই জপিয়াই দিয়ে বান্দৰ আছিল নেকি স্যার আগতে জানো বান্দৰ আছিলে স্যার আমি আগতে মানুহ হলো তেওঁ বান্দৰ হৈ আছে স্যার ঠিক ঠিক স্যার আমি বিলাক আগতে মানুহ হলো তেওঁ এতিয়াও বান্দৰতে আছে স্যার মানে চিভিলাইজ সিটিজেন হোৱাই নাই তেখেতে তেনেকুৱা ধৰণৰ কথা কৈছে আজিকালি এনেকুৱা কথা ক'লে লগে লগে সমাজৰ পৰাই চাই খেদি দিয়ে কোৰ্টত কেছ হৈ যায় বাবাই চিভিলাইজৰ কথা কয় স্যার বান্দৰৰ পৰাইতো মানুহ হৈছে স্যার চিভিলাইজেশন ইভলিউশন এটোৱে স্যার আপনি বহক আপনি সিনিয়র মোৰো পূৰ্বপুৰুষ বান্দৰে আছিলে এতিয়া মই বান্দৰ শব্দটো প্ৰচিডিঙৰ পৰা এক্সপ্যান্ড কৰিলোঁ হ'ব স্যার ফিনিশটা হ'ব স্যার লাজ পোৱা নাই স্যার মানুহ বান্দৰৰ পৰা হৈছে স্যার স্যার মানুহ বান্দৰৰ পৰা হৈছে ঠিক তেখেতে স্যার পঢ়া শুনা বেছিকৈ কৰে কাৰণে বেছি জানে ঠিক আছে তেখেতে স্বয়ম্ভু পঢ়া শুনা কৰা মানুহ স্যার তেখেত স্বয়ম্ভু পঢ়া শুনা কৰা মানুহ ঠিক আছে স্যার মানুহৰ আগৰ পৰিৱেশটো বান্দৰে আছিল স্যার ক'বলৈ কিয় বেয়া পাব লাগে মই লাজ কিয় পাম স্যার কাৰণ আমি বান্দৰে আছিলোঁ আমি হয় তেওঁ মই আগতে মানুহ হ'লো তেওঁ এতিয়াহে হৈছে স্যার মোৰো পূৰ্বপুৰুষ বান্দৰে আছিলে চৰকাৰ গোটেই নাঙঠ হৈ গ'ল ছাৰ কিয় আছিলে একো কামেই কৰা নাই ছাৰ ঠিক ছাৰ চৰকাৰৰ একদম ভাণ্ডা ফুটাই দিলে ছাৰ চৰকাৰে পদত্যাগ কৰিব লাগে গৰাকীক বহি থাকিব দিয়ক বহক মানে খুজি যে কিল খায় খুজি কিলো খায় আমি কথাষাৰ জানো নহয় তেখেতে মেছে কৈ আছিলে মন্ত্ৰী ডাঙৰে ৰিপ্লাই দিব বিচাৰিছে আপুনি কিয় মাজতে উঠি দিয়ে খুজি কিল ঠিক আছে আপুনি ছাৰ চৰকাৰৰ একদম ভাণ্ডা ফুটাই দিলে ছাৰ বিজেপি এমএলএ চৰকাৰৰ ভাণ্ডা ছাৰ চব ফুটাই দিলে ৰেভিনিউ ডিপাৰ্টমেণ্ট জেজেএম আমাৰ যন্ত্ৰ মণ্ডলবোৰে এনে হাল্লা কৰি থাকে তেওঁ ডিপাৰ্টমেণ্টে যে একো কাম নকৰিলে গোটেইবিলাক ভাণ্ডা ফুটাই দিলে স্যার এই সদস্যগৰাকীয়ে য'তে ত'তে কথা কয় ছাৰ চৰকাৰেতো পদত্যাগ কৰিব লাগে তেখেতৰ বক্তব্যৰ পাছত এই পিং পং গৰাকীক স্যাৰ বহি ছাৰ থাকিব দিয়ক তেখেতৰ বক্তব্যৰ পাছত চৰকাৰে স্যার পদত্যাগ পিং কৰিব লাগে পং গৰাকীক বহি থাকিব দিয়ক বহক বহক মেজ ডাঙৰীয়া স্যার এই পিং পং গৰাকীক বহি থাকিব বিষয়টো আনিছে মানে আৰক্ষী চকী পিং পং গৰাকীক বহি থাকিব দিব স্যার কিন্তু আপুনি এনে জেনেৰেলাইজ কৰি থৈ গৈছে স্যার কিয় হোৱা নাই মই কম অকল আৰক্ষী চকীয়ে ছাৰ চৰকাৰ গোটেই নাঙঠ হৈ গ'ল ছাৰ কিয় আছিলে কম একো কামেই কৰা নাই ছাৰ ঠিক চাওক আপুনি বহক নিজে বকু ছয় গাঁও ছাৰ গুৱাহাটীৰ পৰা কেই কিলোমিটাৰ আপুনি বহক ইয়াতে যদি ছাৰ একো কাম কৰা নাই আপুনি প্লিজ এই চৰকাৰ বিফল ছাৰ মোৰ মতে পদত্যাগ কৰিব লাগে ছাৰ আপুনি বহক ঠিক আছে স্যার এই পিং পং গৰাকীক বহাই দিয়ক স্যার আপোনাৰ স্যার 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 উত্তৰটো দিওঁ মই দিয়ক স্যার প্ৰথম উত্তৰ দিওঁ পিং পং গৰাকীয়ে স্যাৰ এটা কথা কৈ আছিলে উত্তৰটো দিওঁ স্যার স্যাৰ স্যাৰ পিং পং গৰাকীয়ে কথাটোৱে মই উত্তৰ দিওঁ প্ৰথম নামত বুলি ক'লে মিনিষ্টাৰ ৰিপ্লাই স্যাৰ 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 শব্দ ব্যৱহাৰ কৰিলে মিনিষ্টাৰ ৰ'বা, ৰিপ্লাই পিং পং গৰাকী আপুনি পদত্যাগ কৰিব নে নাই সেইটোৱে কওক এতিয়া স্যাৰ 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 ছাৰ স্যাৰ চৰকাৰে পদত্যাগ কৰিব লাগে ছাৰ স্যাৰ 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 সেই সমষ্টিটোত এই সমষ্টিটোত স্যাৰ 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 আপুনি বহক স্যাৰ এই সমষ্টিটোত ডেভেলপমেণ্টৰ নামত কিছু সমস্যা হৈছিলে স্যাৰ কিয় হৈছিলে কওঁ স্যাৰ স্যাৰ কিয় হৈছিলে স্যাৰ স্যাৰ আগতে যিগৰাকী বিধায়ক আছিলে তেখেতে অকল সোণতলীৰ কথাই ক'লে 10 বছৰ যিগৰাকী বিধায়ক আছিলে তেখেতে অকল সোণতলীৰ কথাই ক'লে স্যাৰ কেতিয়াও এই আমাৰ মেঘালয় সীমান্তৰ কথা কোৱা নাছিলে মোৰ যদি মনত পৰে হয়তো 15 বছৰ স্যাৰ স্যাৰ মই 15 বছৰ আছোঁ এইবিলাক মিছা কথা কৈছে ছাৰ স্যাৰ আপুনি কয় বহক না স্যাৰ এই পিং পং গৰাকীক অলপ বহি থাকিব দিব পিং পং গৰাকীক বহি থাকিব দিব স্যাৰ বেলেগৰো জপিয়াই জপিয়াই দিয়ে বান্দৰ আছিল নেকি স্যার আগতে জানো বান্দৰ আছিলে স্যার আমি আগতে মানুহ হলো তেওঁ বান্দৰ হৈ আছে স্যার ঠিক ঠিক স্যার আমি বিলাক আগতে মানুহ হলো তেওঁ এতিয়াও বান্দৰতে আছে স্যার ঠিক ঠিক আছে আমি বিলাক আগতে হলো স্যার ছাৰ ছাৰ এইটো চাগে ছাৰ ছাৰ আপুনি চৰকাৰী মানুহে ক'লে মানে কথাটো নুশুনে যেন লাগিছে ছাৰ এইটো ছাৰ ক'ব পাৰি নে নোৱাৰি পাৰি 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 আপুনি কিয় উঠি আছে পাৰি ছাৰ সেইটো ক'ব পাৰি নে নোৱাৰি ছাৰ পাৰি 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 ছাৰ সেইটো ক'ব পাৰি নে নোৱাৰি ছাৰ সত্যটো পাৰে ঠিক আপুনি ছাৰ, অবজেকশ্যন সঁচাটো কওক ছাৰ এইটো অধ্যক্ষ নিৰপেক্ষ হ'ব লাগে আপুনি কওক মোক মই কোৱাৰ আগতে আপুনি ক'ব লাগে ছাৰ মোক এপিল কৰক আপুনি মই কোৱাৰ আগতে আপুনি ক'ব লাগে ছাৰ এপিল কৰা নাই এতিয়া আপুনি এপিল কৰিছে চাওক, মই কোৱাৰ আগতে আপুনি ক'ব লাগে এইটো কথা নহয় নহয় আপুনি মোক এপিল তেখেতে কৰিব যিটো লাগিব কথা কৈছে মই এইটো সমস্যাটো uncivilized, সমাধান বিচাৰিছিলোঁ। মই মন্ত্ৰীত্ব আপোনাৰ যোগ্য নোহোৱা আৰু মানে চিভিলাইজ চিটিজেন হোৱাই নাই তেখেতে তেনেকুৱা ধৰণৰ কথা কৈছে আজিকালি এনেকুৱা কথা ক'লে লগে লগে সমাজৰ পৰাই চাই খেদি দিয়ে কোৰ্টত কেছ হৈ যায় কোৰ্টত কেছ হৈ যায় বাবাই চিভিলাইজৰ কথা কয় আপুনি আনচিভিলাইজ কথা কৈছে ছাৰ আপুনি বহক ছাৰ আনচিভিলাইজ কথা কৈছে এইটো উঠাই ল'ব লাগে ছাৰ প্ৰচিডিঙৰ আৰু পৰা তেখেতৰ ওপৰত একশ্যন হ'ব লাগে ছাৰ এক মিনিট বহক। ঠিকে কৈছে এক মিনিট স্যার বান্দৰৰ পৰাইতো মানুহ হৈছে স্যাৰ এক মিনিট চিভিলাইজেশন ইভলিউশন এটোৱে স্যাৰ আপুনি বহক আপুনি সিনিয়ৰ মই আৰু কুৰ্মী ডাঙৰীয়া আপুনি বহুত সিনিয়ৰ মেম্বাৰ হয় আপুনি বহুত সিনিয়ৰ মেম্বাৰ হয় না না
আপুনি বহুত ছিনিয়ৰ মেম্বাৰ হয়, আপোনাৰ মুখত তেনেকুৱা কথা ক'ব নাপায়। মানে খুজি যে কিল খায়, খুজি কিলো খায় আমি কথাষাৰ জানো নহয়। তেখেতে মেছেজ কৈ আছিলে মন্ত্ৰী ডাঙৰীয়াই ৰিপ্লাই দিব বিচাৰিছে, আপুনি কিয় মাজতে উঠি দিয়ে? খুজি কিল খাব ঠিক আছে, নাপায়। আপুনি কিবা এটা ক'ব, এতিয়া মই এটা কথা কিন্তু তেখেতেতো এনেকুৱা শব্দ ব্যৱহাৰ কৰিব পাৰে নেকি ছাৰ? মই কথাখিনি শেষ হোৱা প্ৰথমতে নাই। সেইটো শব্দ উঠাই লওক আপুনি ছাৰ। বহক। ভাল আপুনি শব্দ। বহক। কিয় মোৰ কথাখিনি নোৱাৰিব? শেষ হোৱা নাই। গতিকে খুজি কিল খোৱা কথাটোহে মই ক'লোঁ। এতিয়া মই বান্দৰ শব্দটো প্ৰচিডিঙৰ পৰা এক্সপ্লেইন কৰিলোঁ। হ'ব ছাৰ, মিনিষ্টাৰ হ'ব ছাৰ। লাজ পোৱা নাই ছাৰ, নাপায় মানুহ আৰু। বান্দৰৰ পৰা হৈছে ছাৰ। আৰু ছাৰ মানুহ বান্দৰৰ পৰা হৈছে। ঠিক তেখেতে ছাৰ পঢ়া শুনা বেছিকৈ কৰে কাৰণে বেছি জানে। ঠিক আছে। তেখেতে স্বয়ম্ভূ পঢ়া শুনা কৰা মানুহ ছাৰ, তেখেত স্বয়ম্ভূ পঢ়া শুনা কৰা মানুহ। ঠিক আছে। ছাৰ মানুহৰ আগৰ পৰিৱেশটো বান্দৰে আছিল ছাৰ, ক'বলৈ কিয় বেয়া পাব লাগে? লাম্পি সন্দৰ্ভত ছাৰ মানুহৰ আগৰটো বান্দৰে আছিল ঠিক ছাৰ, আছে। তেখেতে বেছি পঢ়া শুনাৰ কাৰণে পাহৰি গ'ল ছাৰ। ছাৰ বেছি পঢ়া শুনা কৰাৰ কাৰণে পাহৰি গ'ল। প্লিজ। মানুহৰ ছাৰ আজিৰ পৰা কোটি কোটি বছৰৰ আগত মানুহ বান্দৰ আছিল, আমি জানো। তেখেতে পাহৰি গ'ল ছাৰ। মই কি বেয়া কথা ক'লো ছাৰ? আমি জানো তথাপি আপুনি এক্সপাণ্ড কৰিছে, মই একো আপত্তি কৰা নাই ছাৰ। মই লাজ কিয় পাম ছাৰ? কাৰণ আমি বান্দৰে আছিলোঁ চব। আমি হয় তেওঁ আগতে, মই আগতে মানুহ হ'লো, তেওঁ এতিয়াহে হৈছে ছাৰ। ছাৰ। এক্সপাণ্ড কৰিলে ছাৰ, ক'লো নহয় ছাৰ এক্সপাণ্ড কৰাৰ পিছত আকৌ ক'লে ছাৰ। সেই শব্দটো নহয় ছাৰ, এক্সপাণ্ড কৰাৰ পিছত আকৌ ক'ব পাৰে নাই? পাৰে ছাৰ, আকৌ এবাৰ কৈছে। ছাৰ একচন লওক, তেওঁক এক্সপ্লেইন কৰক ছাৰ। ছাৰ তেওঁক এক্সপ্লেইন কৰক। আৰু ক'ব আমি এক্সপ্লেইন নাই ছাৰ তেওঁক ছাৰ তেওঁক মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি সেই শব্দটো ভাৰতীয় জনতা পাৰ্টি এক্সপ্লেইন এতিয়াই চৰকাৰ চলি আছে। প্লিজ। আচৰণটো তেনেকৈ আপোনালোকে প্লিজ প্লিজ তেওঁক এক্সপ্লেইন কৰক, এক্সপ্লেইন কৰক ছাৰ। প্লিজ প্লিজ ছাৰ এক্সপ্লেইন কৰক। প্লিজ এক্সপাণ্ড কৰাটো প্লিজ ডাঙৰীয়া মই সেই শব্দটো এক্সপ্লেইন কৈছোঁ নহয়। আপুনি বহক না প্লিজ 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 অখিল গগৈক এক্সপ্লেইন কৰিব লাগে। প্লিজ 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 আপুনি বহক 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 না বহক না আপুনি প্লিজ বহক। মোৰো পূৰ্বপুৰুষ বান্দৰে আছিলে। আৰম্ভ কৰক। ঠিক আছে ছাৰ। ছাৰ অঞ্চলটোত অলপ ডেভেলপমেণ্ট হৈছিলে, কাৰণ আগৰ বিধায়কে তালৈ গৈ পোৱা নাই। ৰাজু মেছডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক MLA হৈ তেওঁ তাতে গৈছে, গৈ তাৰ সমস্যাখিনিৰ কথা জানিছে, বুজিছে। তেখেত নতুন বিধায়ক ছাৰ, গতিকে তেখেতে নিজৰ প্ৰশ্নটোৰ পৰা ফালৰি কাটি গৈ হ'লেও তেখেতৰ সমষ্টিৰ পিছ পৰি থকা অঞ্চলটোৰ কথা মানুহক কৈছে, মই বিধানসভাত কৈছে। আচলতে ছাৰ তেখেতে এই থানাখন কেন্দ্ৰিক ক'ব লাগিছিল, তাতে অন্য আঁচনিৰ কথা ক'ব নালাগিছিলে, কিন্তু নতুন বিধায়ক তেখেতে শিকিব লাগিব। ঠিক আছে। কিন্তু ছাৰ কৈছে এইটো ইম্পৰ্টেণ্ট, কিন্তু কিয় ক'বলগীয়া হ'ল? তাতে ছাৰ আগতে যোৱা 10 বছৰত ছাৰ ডেভেলপমেণ্টে চাফাৰ কৰিছে। তাৰ বিধায়কগৰাকীয়ে ছাৰ অকল সোণতলীৰ কথাই কয়, কেতিয়াও ছাৰ এইফালৰ কথা শুনি নাপালোঁ। ছাৰ যি কি নহওক, মই তেখেতৰ উত্তৰটো মই লিখিতভাৱে আহিছে, মই পঢ়ি দিছোঁ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, ওপৰত উল্লেখিত বিষয়ৰ প্ৰসংগত মাননীয় বিধায়ক ৰাজু মেছ ডাঙৰীয়াই বিধি 301ৰ অধীনত উত্থাপন কৰা জাননীৰ সন্দৰ্ভত কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়ে তেওঁৰ পত্ৰযোগে পত্ৰ প্ৰেৰণ কৰে আৰু প্ৰেৰণ কৰা তথ্যৰ ভিত্তিত প্ৰয়োজনীয় তথ্য তলত দাখিল কৰা হ'ল। মই ৰিটেন পঢ়ি দিছোঁ। এক অধ্যক্ষ ডাঙৰীয়া, 19/2/2020 তাৰিখে বকো আৰক্ষী থানাৰ অন্তৰ্গত উমাঅলিত প্ৰস্তাৱিত অসম সীমান্ত আৰক্ষী চকী আছাম বৰ্ডাৰ আউটপোষ্ট নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসন আৰু অসম আৰক্ষীয়ে স্থানত উপস্থিত হোৱাৰ সময়ত মেঘালয় প্ৰশাসন, মেঘালয় আৰক্ষী আৰু স্থানীয় খাচী বাসিন্দাসকলে উক্ত অঞ্চলক বিতৰ্কিত এলেকা বুলি দাবী কৰি নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰে। ফলস্বৰূপে তৎকালীন আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তাৱিত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা সম্ভৱ নহ'ল। ইয়াৰ পিছত মেঘালয় আৰক্ষীয়ে অসমৰ দাবীকৃত এলেকাৰ অন্তৰ্গত উমাৱলী প্ৰেছবিটেৰিয়ান LP বিদ্যালয়ত এটা শিবিৰ স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত তাত এটা সীমান্ত আৰক্ষী চকী স্থাপন কৰে। 20/2/2020 তাৰিখে কামৰূপ জিলাৰ উপায়ুক্তই পশ্চিম খাচী পাহাৰ জিলাৰ উপায়ুক্ত
মেঘালয়লৈ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰি উক্ত বিদ্যালয় চৌহদৰ পৰা মেঘালয় আৰক্ষীৰ শিবিৰ আঁতৰাই নিয়াৰ অনুৰোধ জনায়। পৰৱৰ্তী সময়ত কামৰূপ জিলাৰ অধীক্ষকে 21/2/2020, 24/2/2020, 1/3/2020 আৰু 5/3/2020 তাৰিখে দাখিল কৰা প্ৰতিবেদনসমূহত উক্ত স্থানত মেঘালয় আৰক্ষী আৰু সীমান্ত চকী অব্যাহত উপস্থিতিৰ বিষয়ে উল্লেখ কৰে। 2020 চনৰ পৰা বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ জ্ঞাত হৈ আছে আৰু সময়ে সময়ে উপযুক্ত কৰ্তৃপক্ষলৈ এই সম্পৰ্কে প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। 2/7/2026 তাৰিখে বকো সমষ্টিৰ মাননীয় বিধায়কে উক্ত স্থান পৰিদৰ্শন কৰে। বৰ্তমানলৈকে অসমৰ ভিতৰত অৱস্থিত উমাউলি প্ৰেছবিটেৰিয়ান LP বিদ্যালয়ত মেঘালয় আৰক্ষী সীমান্তৰ আৰক্ষী চকী কাৰ্যকৰী হৈ আছে। কিন্তু এই বিষয়ে আমি উচ্চস্তৰীয় ক্ষেত্ৰত আমি কৰ্তৃপক্ষক অতি শীঘ্ৰে জনাম। তেখেতলোকে যাতে তেখেতলোকৰ মাটিলৈকে তেখেতলোকৰ থানাখন লৈ যায়, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈকে আমি কাম আৰম্ভ কৰিছোঁ। নিশ্চয়কৈ এই কাম অধ্যক্ষ ডাঙৰীয়া কৰা হ'ব।